নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰে হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰে চৰণচলত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰিনৰ জৰিয়তে পুনৰ জনাইছো অতি শীঘ্ৰে যিকোনো মুহূৰ্তত চলিব চৰণচলত উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ পূৰ্বে কৰিছে এই সন্দৰ্ভত ডাঙৰ ঘোষণা যেহেতু ইতিমধ্যে দীঘলীয়া তালিকা লৈ সাজু হৈ পৰিছে প্ৰশাসন গাঁৱৰ লগতে চৰৰ অবৈধ দখলীকৃত ভূমিটো চলিব প্ৰশাসনৰ বৃহৎ বুলডোজাৰ চৰ অঞ্চলত উচ্ছেদ চলোৱা কাৰ্যক লৈ এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ মাজতে লৈ আহিছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ যেহেতু আহি থকা ৩ জানুৱাৰী তাৰিখে পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব আৰু ইয়াৰে পৰিপ্ৰেক্ষিতত অমৃতপ্ৰভা মহন্তই লাভ কৰিছে নিজাববীয়াকৈ অধিবক্তা আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ মাজতে লৈ আহিছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ ইতিমধ্যে সম্পন্ন হ'ল জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ দ্বিতীয় দিনৰ শুনানি আহি থকা ৩ জানুৱাৰীত পৰৱৰ্তী শুনানিৰ দিন ইতিমধ্যে ধাৰ্য কৰিছে আদালতে আৰু তাৰে পৰিপ্ৰেক্ষিতত অভিযুক্ত অমৃতপ্ৰভা মহন্তই নিয়োগ কৰিলে নিজাববীয়া অধিবক্তা অমৃতপ্ৰভা মহন্তৰ হৈ ওকালতি কৰিব গ্লেবিয়েল চাহু নামৰ অধিবক্তাগৰাকীয়ে আৰু আনফালে বাকী কেইজনৰ হৈ ওকালতি কৰিব ধ্ৰুৱজ্যোতি দাসে আৰু এই ধ্ৰুৱজ্যোতি দাসক ইতিমধ্যে নিয়োগ কৰিছে জিলা আইন সেৱা প্ৰাধিকৰণে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো পুৱাই এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে গৌৰৱ গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্ন কৰি কয় যে কংগ্ৰেছে অসমক আজিলৈকে কি দিলে মই প্ৰধানমন্ত্ৰীক এতিয়া প্ৰশ্ন কৰিব বিচাৰিছো তেখেতে অসমবাসীক কি দিলে বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ এনেদৰে সৰব হৈ পৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীক তীব্ৰভাৱে সমালোচনা কৰিছে এতিয়া কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ইয়াৰ উপৰিও কয় যে যোৱা ২০২১ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰাই দিলে আৰু তাৰ পিছতেই এজনক চকীৰ পৰা আঁতৰাই হিমন্ত বিশ্ব শৰ্মাক অসমত দিলে যাৰ বাবে অসমত সকলো দিশত দুৰ্নীতিৰে এতিয়া ভৰি পৰিছে আৰক্ষী SIT CIDৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে মোৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে অৰ্থাৎ সত্যৰ বাবে কোনেও মোৰ কণ্ঠক কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে এয়া মন্তব্য গৌৰৱ গগৈৰ বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীৰ কোনো ভয় ভাবুকিয়ে আমাৰ ওপৰত প্ৰভাৱ নেপেলায় আমি সদায় ৰাইজৰ লগত থিয় হৈ আছো আৰু ৰাইজৰ হাত শক্তিশালী কৰি ৰাখিম লগতে ৰাইজৰ স্বাধীনতা থাকিব লাগিব ৰাইজৰ প্ৰশ্ন কৰাৰ অধিকাৰ থাকিবই লাগিব এয়া মন্তব্য এপিচিচিৰ সভাপতিগৰাকীৰ বৰাকৰ দুগৰাকী বিধায়কৰ কাগজপত্ৰক লৈ এতিয়া মুখ্যমন্ত্ৰী নিমাত কি কাৰণে হৈ আছে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক অসমৰ ভুল তথ্য দি আছে বৰ্তমান সময় পৰ্যন্ত এনেদৰে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো ২৬ৰ নিৰ্বাচনী যুঁজত নমাৰ পূৰ্বে চকুৰালীৰ লাগিছে এতিয়া হাহাকাৰ ইতিমধ্যে নতুনকৈ যোগদান কৰা দলৰ পৰা বহিষ্কাৰ কৰা হৈছে চকুৰালীক আৰু এই সন্দৰ্ভত বিতংভাৱে জনাই যাম সবিশেষ পুনৰ জনাইছো ২৬ৰ নিৰ্বাচনী যুঁজত নমাৰ পূৰ্বে চকুৰালীৰ লাগিছে এতিয়া হাহাকাৰ ২৬ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সপোন ছাৰখাৰ হৈছে ইতিমধ্যে চকুৰালীৰ নতুনকৈ যোগদান কৰা আপনি জনতা পাৰ্টিৰ পৰা চকুৰালীক কৰা হৈছে বহিষ্কাৰ দল বিৰোধী কাৰ্যকলাপত জড়িত হোৱাৰ বাবেই দলৰ পৰা এতিয়া বহিষ্কাৰ কৰা হৈছে চকুৰালীক কেৱল ইমানেই নহয় দলীয় নিৰ্দেশ উলংঘা কৰাৰো এতিয়া অভিযোগ উঠিছে চকুৰালীৰ বিৰুদ্ধে জানিব পৰা মতে সাধাৰণ সম্পাদকৰ পদৰ লগতে প্ৰাথমিক সদস্যৰ পদৰ পৰাও ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে চকুৰালীক দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ লগতে ৰকিবুল হুছেইনৰ পুত্ৰ তথা তামজিল হুছেইনৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে একাংশ কংগ্ৰেছীয়ে আৰু এই সন্দৰ্ভত কংগ্ৰেছী লোকসকলে কি মন্তব্য কৰিছে
সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰকিবুল হুছেইনৰ বাবে আজি কষ্ট ভুগিবলগীয়া হৈছে মিয়াসকলে। সাংসদ ৰকিবুল হুছেইনৰ পূৰ্বৰ দুৰ্নীতিৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে একাংশ মিয়া। মিয়াৰ বাবে কি কৰিছে ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইনে? চামগুৰিত কোনোপধ্যে এইবাৰ প্ৰাৰ্থী হিচাপে তানজিল হুছেইনক গ্ৰহণ কৰা নহ'ব। বিধানসভা নিৰ্বাচনৰ পূৰ্বে চামগুৰিত কংগ্ৰেছৰ মাজত এতিয়া দেখিবলৈ পোৱা গৈছে তীব্ৰ অন্তকণ্ডল। মুঠতে এইবাৰ চামগুৰিত মিয়াক প্ৰতিনিধিত্ব কৰা প্ৰাৰ্থীয়েহে দিব লাগিব কংগ্ৰেছে। পাৰিলে ৰকিবুল হুছেইনে নিজেই বিবেচনা কৰক তেখেতৰ পুত্ৰৰ কিমান যোগ্যতা আছে। ৰকিবুল হুছেইনৰ পৰিয়ালৰ বিৰুদ্ধে মাত মাতিলে দায়িত্বৰ পৰা আঁতৰাই দিয়াৰো এতিয়া অভিযোগ তুলিছে একাংশ কংগ্ৰেছী লোকে। এনেদৰে এতিয়া সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে চামগুৰিৰ একাংশ কংগ্ৰেছী লোকে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নৱবৰ্ষৰ পূৰ্বে পুনৰ বাঢ়িবলৈ ওলাইছে ৰেলৰ টিকটৰ মূল্য। এটা গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ লৈছোঁ এই মুহূৰ্তত। পুনৰ জনাইছোঁ, নৱবৰ্ষৰ পূৰ্বে ৰেল যাত্ৰীৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তত এটা ডাঙৰ খবৰ। কাৰণ বৃদ্ধি পাবলৈ ওলাইছে ৰেলৰ টিকটৰ দাম। আহি থকা ২৬ ডিচেম্বৰৰ পৰাই বৃদ্ধি পাব ৰেলৰ টিকটৰ মূল্য। জানিব পৰা মতে মেইল আৰু এক্সপ্ৰেছ টিকটৰ মূল্য বৃদ্ধি পাব। প্ৰায় ২১৫ কিলোমিটাৰতকৈ বেছি যাত্ৰাৰ বাবে সাধাৰণ শ্ৰেণীত প্ৰতি কিলোমিটাৰত ১ পইচাকৈ মূল্য বৃদ্ধি পাব। মেইল আৰু এক্সপ্ৰেছ নন AC আৰু AC ক্লাছৰ প্ৰতি কিলোমিটাৰত ২ পইচাকৈ বৃদ্ধি পাব ৰেলৰ টিকটৰ মূল্য। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুনৰ একশ্যন মুডত অসম চৰকাৰ। জানিব পৰা মতে ১৯গৰাকী অনুপ্ৰৱেশকাৰীক ইতিমধ্যে বাংলাদেশলৈ বিতৰণ কৰা হৈছে। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে যিহেতু ইতিমধ্যে পুনৰ ১৯গৰাকী অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ বিতৰণ কৰা হৈছে। BSFৰ যৌথ অভিযানত আটক কৰা হৈছিল জানিব পৰা মতে ১৯জনকৈ অনুপ্ৰৱেশকাৰীক। অসমত মুঠতে অবৈধভাৱে থকাটো সহ্য কৰা কেতিয়াও নহ'ব। ছ'চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে কৰিছে ডাঙৰ ঘোষণা। আৰু তাৰে পৰিপ্ৰেক্ষিতত ইতিমধ্যে অবৈধ প্ৰৱেশ ৰোধ কৰাৰ বাবে সীমান্তত অধিক সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে। বৈধ নথিপত্ৰ নথকা ব্যক্তিক ধৰি নিজ দেশলৈ ইতিমধ্যে প্ৰত্যাৰ্পণৰ নিৰ্দেশ দিছে চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নতুন বছৰৰ পৰা মাত্ৰ আপুনি ৩০০ টকাতে লাভ কৰিব ৰন্ধন গেছৰ সুবিধা। আৰু এই সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অচিৰেই আপুনি ৩০০ টকাতে লাভ কৰিব ৰন্ধন গেছৰ সুবিধা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু ইতিমধ্যে এনেদৰে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। মুঠতে এইবাৰ PM উজ্জ্বলা আঁচনিৰ অধীনত হিতাধিকাৰীসকলে ৩০০ টকাতে লাভ কৰিব ৰন্ধন গেছৰ সুবিধা। জানিব পৰা মতে আৰু কেইদিনমানৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰিব সুলভ ইন্ধন আঁচনি। কেৱল ইমানেই নহয়, অৰুণোদয় আঁচনিৰ অধীনতো লাভ কৰিব অতিৰিক্ত ২৫০ টকাৰ সাহায্য। আৰু এই সুবিধা লাভ কৰিব অসমৰ প্ৰায় ২০ লাখ দৰিদ্ৰ পৰিয়ালে। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিজেপিয়ে কৰা মন্তব্যৰ বাবে অগপই নাপায় মুছলমানৰ ভোট। আৰু এই বিস্ফোৰক মন্তব্য কৰিছে অগপৰ জ্যেষ্ঠ নেতা তথা কমলা কলিতাই। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, বিজেপিয়ে কৰা মন্তব্যৰ বাবে মিয়াসকলে ভোট নিদিয়ে অগপক। অৰ্থাৎ বিজেপিৰ মন্তব্যৰ বাবে নিৰ্বাচনত কম ভোট পাই আহিছে অগপই। অগপৰ জ্যেষ্ঠ নেতা তথা কমলা কলিতাই কৰিছে এনেদৰে বিস্ফোৰক মন্তব্য। মিয়াৰ ভোট নালাগে বুলি মন্তব্য কৰি আহিছে যিহেতু বিজেপিৰ নেতাসকলে। ফলত সংখ্যালঘু ভোটাৰে অসম গণ পৰিষদকো ভোট নিদিয়া হৈ আহিছে। সংখ্যালঘু জনতাৰ প্ৰশ্নৰো এতিয়া মুখামুখি হ'বলগীয়া হৈছে এই অগপ দলটো। অগপৰ জ্যেষ্ঠ নেতা তথা কমলা কলিতাই এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে কৰিছে ডাঙৰ মন্তব্য। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।